ঠিক আছে মই এতিয়া গৈ থাকো দেই হেৰি নহয় যোন কাইলৈ ৰাতিপুৱা তেতিয়াহ'লে তই ওলাই থাকিবি মই কৈছো নহয় একো চিন্তা নকৰিবি তাত মই যিটো কোম্পানীত চাকৰি কৰি আছো তোকো সেই কোম্পানীটোৱে একদম ভাল এটা পজিশ্যনত সোমোৱাই দিম তেতিয়া আৰু তহঁতৰ এই দুখৰ দিনবোৰ শেষ হৈ যাব ভাল চেলাৰিও দিয়ে ৰাতিপুৱা ওলাই থাকিবি দেই মই ৰাতিপুৱাতে যাম কিন্তু তুমি ৰাতিপুৱা হেৰি আহিবা ইয়ালৈ মই বাৰু ৰেডি হৈয়ে থাকিম এতিয়া গৈ পিনে কাপোৰ চাপোৰবোৰ ভালকে বেগত ভৰাই লওঁগে তাত আকৌ ক'তনো আৰু কিনি থাকিবলৈ এতিয়া নতুনকৈ সেইকাৰণে ভালকে বস্তুবোৰ ভৰাই লওঁ আৰু দৰকাৰ হ'ব যে ঠিক আছে ভৰাই ল'বি আৰু সেই বেছি চিন্তা কৰিব নালাগে মইতো থাকিমেই কিবা দৰকাৰ হ'লে মোক কৈ দিলেই হৈ গ'ল বুজিলি ইমানো একো লৈ যাব নালাগে দে কাপোৰ কেইটামান লৈ ল'বি আৰু দৰকাৰী বস্তু দুটামান হৈ যাব আৰু বাকী একো নল'লে হ'ব বাৰু মই এতিয়া গৈ থাকোঁ দেই মোৰো আকৌ বেগ পেকিং কৰিব লাগে নহয় কাইলৈ ৰাতিপুৱাতে যাম এনেই বহুত দিন গাঁৱলৈ অহা নাছিলোঁ বোলো আহি যাওঁ ঘৰটো খবৰ এটা লওঁ চবকে খবৰ কৰি আহোঁ বুলি তোৰ এতিয়া কাম বন নাই বুলি ক'লি সেইকাৰণে তোকো লগত লৈ যাওঁ এতিয়া সেই তাকে ভাবিলোঁ আৰু হ'ব দে গৈ থাকোঁ দেই ৰাতিপুৱা সোনকালে ৰেডি হৈ থাকিবি মই আহিম বাৰু সোনকালে উঠি দিওঁ তুমি চিন্তা কৰিব নালাগে দেৰি নকৰোঁ দিয়া হ'ব গৈ থাকা তেনে ময়ো গৈ পেকিং কৰি লওঁগে জুন তই বাৰু পংকজৰ লগত যেতিয়া বেংগলৰ যাবলৈ ওলাইছ ভাল হৈছে জানো বাৰু মোৰ যে চিন্তাই লাগিছে পাই এতিয়া সেইবোৰ জেগা আমি চিনি জানিও নাপাওঁ তাত কিবা এটা বিপদত পৰিলি বুলি ক'লে আমি যাবও নোৱাৰিম তোক বিচাৰি তাতে মই অকলশৰীয়া মাকজনীয়ে ক'ত কি কৰিমগৈ তই নিজে কচোন তই বাৰু সঁচাকৈ যাম বুলি ভাবিছ নি ইয়াতে থাকিলে নহয়নে মই এতিয়া তই গুচি গ'লে একেবাৰে অকলশৰীয়া হৈ যাম আকৌ তোৰ যদি তাত কিবা বিপদ হয় তেতিয়া অকলে চিন্তা নকৰিবিচোন এতিয়া তোৰ বেমাৰ এটা হৈ আছে তোৰ বেমাৰটো দেখুৱাবলৈকে আমাক টকাৰ প্ৰয়োজন হৈছে টকা নাই কাৰণে আমি এনেকৈ থকা হৈছে এতিয়া মই যদি বেংগলৰ গৈ পিনে এবছৰ বা কেইমাহমান থাকিলেও বহুতখিনি টকা মই গোটাব পাৰিম তেতিয়া সেইখিনি টকাৰে তোৰ বেমাৰটো হেৰি কৰিব পাৰিম আকৌ ডক্টৰৰ ওচৰত দেখাব পাৰিম তই মিছাতে চিন্তা কৰিছ মা পংকজ দাসো আমাৰ গাঁৱৰে ল'ৰা হয় সৰুৰ পৰা দেখি আহিছোঁ আৰু মোকো নিজৰ ভণ্টি বুলি ভাবে তই ইমানকৈ চিন্তা নকৰিবি দে পংকজ দা ভাল হয় আৰু নিজে বেংগলত ইমান ডাঙৰ কোম্পানীতে চাকৰি কৰি আছোঁ বুলি কৈছে সেইকাৰণে মোক এতিয়া সহায় এটা কৰিব বিচাৰিছে তইনো কেলৈ চিন্তাখন কৰিছ নকৰিবিচোন মই এতিয়া কাপোৰবোৰ ভৰাই লওঁগে নহ'লে আকৌ ৰাতিপুৱালে থাকিয়ে যাব দেৰি হ'ব অঁ জোন তই ঠিকেই কৈছ মইহে বেছিকৈ চিন্তা কৰিছোঁ নেকি তই এজনীয়ে ছোৱালী মোৰ তোৰ বাহিৰে আৰু মোৰ কোনোৱে নাই সেইকাৰণে মই চিন্তা কৰিব লৈছোঁ আকৌ এতিয়া বেংগলৰ ইমান দূৰলৈ যাবি অকলে মই একেবাৰে কি কৰিম বাৰু কচোন তই থাকিলে তোৰ লগতে কথা বতৰা পাতি তেনেকেই সময়বোৰ কটাইছিলোঁ এতিয়া তই তালৈ গুচি গ'লে মানে মই একেবাৰে অকলশৰীয়া হৈ যাম আমাৰো যে ইমান দুখ হ'ব লাগেনে হ'ব দে মাজনী যা ৰাতিপুৱালৈ থ'লে মানে বস্তুবোৰ পাহৰিয়ে থাকিম আৰু হ'ব দে মই একেবাৰে সদায় কাৰণে তালৈ যোৱা নাই নহয় অলপমান টকা গোটাব পাৰিলে মই গুচি আহিম ঘৰলৈ তাৰপিছত ডক্টৰৰ ওচৰত তোৰ বেমাৰটো দেখুৱাম আকৌ তই চিন্তা নকৰিবি মই তোক ফোন কৰি থাকিম নহয় মই ফোন কৰি থাকিলেই হ'ব আৰু তই চিন্তাই নকৰিবি তাৰপিছত পংকজ দাও আছে নহয় পংকজ দা যেতিয়া ঘৰলৈ আহিব মই পংকজ দাৰ লগতে ঘৰলৈ আহিম আকৌ তইনো এনেই চিন্তাখন নকৰিবিচোন হ'ব দে মই এতিয়া গৈ হেৰি কৰি লওঁগে দেই ভৰাই লওঁগে কাপোৰ চাপোৰবোৰ হ'ব দে জোন ভালকৈ যাবি আৰু দেই গৈ পাই তই ফোন এটা কৰিবি আৰু গৈ থকা সময়তো ফোন কৰি জনাই থাকিবি ক'ৰ পাইছ তোক পঠিয়াবলৈ মোৰ একেবাৰে মন নাছিলে এতিয়া তই যাওঁ বুলি কৈছ সেইকাৰণে মই তোক মানা নকৰোঁ বাৰু পংকজ তই আমাৰ গাঁৱৰে ল'ৰা সৰুৰ পৰা তোক দেখিছোঁ তই মোৰ ছোৱালীজনী এতিয়া লগত লৈ গৈছোঁ যেতিয়া তাইক বিপদত পৰিবলৈ নিদিবি আৰু তাইক চাবি দেই ভালকৈ লৈ যাবি আপুনি একদম চিন্তা নকৰিব খবৰ দি থাকিবি মোৰ লগত গৈছে যেতিয়া আপুনি নিশ্চিন্তকৈ থাকক তাইক মই নিজৰ ভণ্টিৰ দৰেই ভাবোঁ সৰুৰ পৰা তাইকো মই পাই আহিছোঁ মোৰ নিজৰ ভণ্টিৰ দৰে তাইৰ লগতনো কিবা বেয়া হ'বলৈ বা কিবা বিপদ হ'বলৈ কেলৈ দিম আৰু কিবা বিপদ হ'লে মই আছোঁ নহয় সহায় কৰিবলৈ আপুনি একদম নিশ্চিন্তকৈ থাকক মই কৈছোঁ নহয় যোনে এবাৰ আমাৰ সেই কোম্পানীটো জইন কৰি ল'লে তাইৰ আৰু চিন্তাই নাই এমাহতে তাই 20,000কৈ চেলাৰী পাব আৰু 20,000কৈ যদি তাই চেলাৰী পায় তেতিয়াহ'লে এবছৰত কিমানখিনি হ'ব আপুনি কওকচোন ধুনীয়াকৈ আপোনাৰ বেমাৰো দেখাব পাৰিব গতিকে আপুনি চিন্তাই নকৰিব মই বাৰু ফোন কৰি জনাই থাকিম এতিয়া আমি গৈ থাকোঁ দেই নহ'লে দেৰি হৈ যাব যে মই গৈ থাকোঁ এতিয়া তই ভালকৈ থাকিবি দেই আৰু মোৰ কথা বেছি চিন্তা কৰি মেলি শুকাই খিনাই নাযাবি আকৌ ভালকৈ খোৱা বোৱাবোৰ কৰিবি আৰু গা যদি বেছিকৈ বেয়া লাগে মোক ফোন কৰিবি বা ওচৰৰ বৰমাহঁতক হ'লেও কবিগৈ তই সেনেকৈ গা বেয়া বুলি ঘৰতে সোমাই নাথাকিবি এতিয়া মোৰ উপায় নাই কাৰণেহে মই যাবলৈ লৈছোঁ বাহিৰলৈ কাৰণ তোৰ বেমাৰ দেখুৱাবলৈ টকাৰো প্ৰয়োজন হৈছে নহ'লেতো নগ'লোৱে হয়তো যা তই ভালকৈ যাবি আৰু দেই এতিয়া ফোন কৰিবি ফোন কৰিবলৈ পাহৰি নাথাকিবি পংকজ এই ভালকৈ লৈ যাবা আৰু দেই এইটো তাত একোৱে চিনি নাপায় এতিয়া তোমাৰ ভৰসাতে মই তাইক তোমাৰ লগত পঠিয়াইছোঁ আৰু তাইৰ লগত একো বিপদ ঘটিবলৈ নিদিবা আৰু হ'ব গৈ থাকা এতিয়া ভালকৈ বৰমা আপুনি কোন হয় মই ইয়াত কি কৰিছোঁ মইতো পংকজ দাৰ লগত ইয়াত চাকৰি কৰিবলৈ
পংকজ দাৰ ঘৰ হয় নেকি? তোৰ পংকজ দা ইয়াত নাই, এইটো মোৰ ঘৰ হয়। তোৰ সেই পংকজ দাই তোক বুদ্ধি কৰি ইয়ালৈ লৈ আহিলে আৰু ইয়াত বিক্ৰী কৰি দিলে। এতিয়াৰ পৰা তই আমাৰ ঘৰত চাকৰ খাটি থাকিব লাগিব, বুজিলি নহয়? বৰ চাকৰি কৰিবলৈ আহিছে। যা সোনকালে গৈ পিনে পাকঘৰৰ বাচনবোৰ আছে সেইখিনি ধুই ল, তাৰপিছত কাপোৰো ধুবলৈ আছে। এতিয়া এইবোৰ নাটক দেখুৱাই থাকি একো লাভ নাই। তোৰ পংকজ দাই তোক ইয়াত বিক্ৰী কৰি থৈ গৈছে। পংকজ দাই মোক বিক্ৰী কৰি থৈ গৈছে ইয়াত? কিন্তু পংকজ দাইটো মোক চাকৰি জইন কৰাই দিম বুলিহে লৈ আহিছিলে। মই ইয়াত কিয় চাকৰ কাটিম আকৌ? মইতো ইয়ালৈ বুলি অহা নাছিলো। বৰমা মোক যাবলৈ দিয়ক, মই ইয়াত নাথাকো। তোক মই যাব দিব লাগে? ঐ ছোৱালী, মোৰ টকা গছত লাগিছে হা? তোক মই পুৰা 5 লাখ টকাত কিনি লৈছো। এতিয়া মোক 5 লাখ টকা তই ঘূৰাই দিবি নেকি? যদি ঘূৰাই দিব পাৰ তেতিয়া তোক যাবলৈ দিম। কথা ক'বলৈ আহিছে। যা সোনকালে গৈ ঘৰৰ কাম কৰ, নহ'লে কিন্তু একদম মাৰ পৰিব পিঠিত। সোনকালে যা। পংকজ দা তাৰমানে মোক ঠগি পিনে ইয়াত বিক্ৰী কৰিবলৈ আনিছিলে। মই ভাবিছিলো পংকজ দা ভাল হ'ব, তেনেকুৱা একো নকৰে। কিন্তু এতিয়াহে গম পাইছো পংকজ দাই মানুহক ঠগি ঠগি এনেকুৱা বিক্ৰী কৰি দিয়েহি, একো চাকৰি নকৰে। মই এতিয়া কি কৰিম বাৰু? মই আজি ৰাতি ইয়াৰ পৰা পলাই যাব লাগিব। ক'ত কি কৰিম নাজানো, মুঠতে মই ইয়াত নাথাকো। এই মানুহজনী বৰ বেয়া যেন লাগিছে। এতিয়া মই ইমানবোৰ কাম কৰিব লাগিব। কোনোবাই দেখাৰ আগতে মই সোনকালে ইয়াৰ পৰা পলাই যাওঁ, নহ'লে মোক ধৰি বান্ধি থৈ দিব। ইয়াত কাম কৰিম এটকাও নিদিয়ে। মইতো ইয়াত টকা উপাৰ্জন কৰিবলৈহে আহিছিলোঁ, যাতে মাৰ বেমাৰ দেখুৱাব পাৰোঁ। ইয়াত মই বিনা একো হেৰিয়াত চাকৰণি খাটিব নোৱাৰোঁ। মই য'তে হ'লেও গুচি যাম, কিন্তু ইয়াৰ পৰা সোনকালে পলাব লাগিব। হেই তুমি ঠিক আছা তো? আই এম ছ' চৰি দেই, মই দেখাই নাছিলোঁ। তুমি আচলতে হঠাৎ মোৰ গাড়ীৰ সন্মুখত আহি দিছা যে, মই সেইকাৰণে দেখিয়ে নাপালোঁ। কিন্তু ইমান ৰাতি তুমি ইয়াত কি কৰিছা আৰু কান্দি আছা যে? কি হ'ল তোমাৰ? তোমাৰ ঘৰ ক'ত? মই তোমাক ঘৰত থৈ আহোঁ। মই মানুহৰ ঘৰৰ পৰা পলাই আহিছোঁ। মোৰ ঘৰ ইয়াত নহয়, মোৰ ঘৰ অসমত হয়। মই ইয়াত আমাৰ গাঁৱৰ দাদা এজনৰ লগত আহিছিলোঁ। দাদাজনে কৈছিলে বেংগলৰত বল বোলে তোক চাকৰি দিয়াই দিম। মই যিটো ডাঙৰ কোম্পানীত কৰোঁ তাতে তোকো চাকৰি সোমাই দিম কৈছিলে। মোৰ মাৰ গাটো বহুত বেয়া, বেমাৰ এটা হৈছে যিটো দেখুৱাবলৈ আমাৰ ওচৰত টকা নাই। সেইকাৰণে মই দাদাজনৰ কথা শুনি ইয়ালৈ আহিছিলোঁ, টকা অলপ গোটাই লওঁ আৰু মাৰ বেমাৰ দেখুৱাম বুলি। কিন্তু দাদাটোৱে মোক ইয়াত আহি বিক্ৰী কৰি দিলে। মই সেইকাৰণে পলাই আহিছোঁ সেই মানুহ ঘৰৰ পৰা। এতিয়া ক'লে যাম মই নিজেও নাজানো। এই কথা শ্যাম, তোমালোকৰ নিজৰ গাঁৱৰ ল'ৰা হয় আৰু তুমি এনেকৈ বেলেগৰ লগত কিয় আহিব লাগে? আজিকালি মানুহৰ বিশ্বাস নাই, কোনে কেতিয়া সঁচা কথা কৈছে একো ধৰিব নোৱাৰি। বাৰু এতিয়া নাকান্দিবা তুমি, মই আহিলোঁ নহয়, চিন্তা নকৰিবা, মই তোমাক সহায় কৰিম ঘৰলৈ যোৱাত। কিন্তু এই ৰাতিখন মই তোমাৰ কাৰণে বেলেগ একো কৰিব নোৱাৰোঁ। তুমি আমাৰ ঘৰলৈ ব'লা, মই মোৰ মাৰ লগতে ইয়াত থাকোঁ। তুমি আমাৰ ঘৰতে ছেফ থাকিবা, ব'লা। তোমাৰ আজি ইমান দেৰি হ'ল যে? আৰু লগতে ছোৱালীজনী কোন হয়? মা, আজি অফিচৰ কাম অলপ বেছি আছিলে। আচ্ছা, এই ছোৱালীজনী বিপদত পৰিছে। তাই হেনো অসমৰ কোনোবা গাঁৱৰ পৰা গাঁৱৰ ল'ৰা এজনৰ লগত ইয়ালৈ চাকৰি কৰিবলৈ আহিছিলে। ল'ৰাজনে বোলে ডাঙৰ কোম্পানীত চাকৰি কৰোঁ বুলি কৈ একো লগত লৈ আহিলে আৰু ইয়াত আহি কোনোবা মানুহে ঘৰত বিক্ৰী কৰি দিলে। তাই কোনোমতে সেই মানুহ ঘৰৰ পৰা পলাই মেলি ওলাই আহিলে আৰু ৰাস্তাত মোৰ গাড়ীৰ সন্মুখত খুন্দা খাবলৈ লৈছিলে। তেতিয়াই মই কথাবোৰ গম পালোঁ আৰু সেইকাৰণে মই তাইক ইয়ালৈকে লৈ আহিলোঁ। আচ্ছা, বাৰু ঠিক আছে, তোমাৰ লগত মই কাইলৈ কথা পাতিম। এতিয়া ব'লা, মই তোমাক তোমাৰ ৰুমটো দেখুৱাই দিওঁ। চিন্তা নকৰিবা, ভয় কৰিব নালাগে, ইয়াত তোমাক নিবলৈ কোনো নাহে। বাবা তুমি যোৱা, আৰাম কৰি লোৱাগে। ঠিক আছে মা, মোৰ ভাগৰো লাগিছে বহুত। আচ্ছা মা, তাই চাগে একো খোৱাও নাই, তুমি তাইক খাবলৈও দি দিবাচোন অলপ কিবা। ৰাতিপুৱা ৰাতিপুৱা ইমানবোৰ ব্ৰেকফাষ্ট কোনে বনালে? মইতো এতিয়া আহিছোঁহে ব্ৰেকফাষ্ট বনাবলৈ। তেতিয়াহ'লে এইবোৰ কোনে কৰিলে? কেনেবাকে অৰ্ণৱ বাবাই এইবোৰ আজি এই গোটেইবোৰ মই বনালো। এই গোটেইবোৰ তুমি বনাইছা? বা, দেখাততো খাবলৈ বৰ সোৱাদ হ'ব যেন লাগিছে। কিন্তু তুমি এইবোৰ কিয় কৰিব লাগে? তুমি আমাৰ ঘৰৰ আলহী হয়, গতিকে তুমি এইবোৰ নকৰিলেও হৈছে। নাই বৰমা, মই ঘৰতো ৰাতিপুৱা সোনকালে উঠোঁ, 4টা মানতে উঠি যাওঁ। উঠি পিনে কাম বনবোৰ কৰি মেলি খাবলৈ ৰাতিপুৱা ময়ে বনাই দিওঁ। মাৰ গাটো বেয়া হৈ থাকে কাৰণে মাক একো কৰিবলৈ নিদিওঁ। ইয়াতো মোৰ অভ্যাসটোনো কেনেকৈ যাব এদিনতে? মই সেই 4টাতে উঠিলোঁ যে, কি কৰোঁ নকৰোঁকে সেইকাৰণে ঘৰৰ গোটেই কামবোৰ কৰি দিলোঁ, চাফ চিকুণো কৰিলোঁ। তাৰপিছত ভাবিলোঁ এনেই থকাতকৈ খাবলৈকে কিবা বনাই লওঁ, সেই বুলি বনালোঁ। আপুনি বেয়া নাপাব দেই মই বনোৱাৰ কাৰণে। এতিয়া খাই লওক। তুমি বনোৱা আজি ব্ৰেকফাষ্ট খাই মোৰ বহুত ভাল লাগিলে দেই। ইয়াত একেবাৰে গাঁৱৰ সোৱাদ আছিলে। সদায় একেবোৰ খাই আমনি লাগিছে, আজি তোমাৰ হাতে বনোৱা খালোঁ। সঁচাই বৰ ভাল লাগিলে দেই, বহুত ধুনীয়াকৈ বনাব পাৰিছা। তুমি আজি যি ব্ৰেকফাষ্ট বনালা মোৰো বহুত ভাল লাগিলে।
আচ্ছা, তোমাৰ কাৰণে এটা ভাল খবৰ আছে। মই তোমাৰ মাৰ খবৰ উলিয়ালো আৰু তোমাৰ মাক ইয়ালৈ লৈ আহিবলৈ মই মোৰ মানুহ এজনো পঠিয়াই দিছো। অতি সোনকালে তোমাৰ মা ইয়াত আহি পাবহি। গতিকে এতিয়া তুমি তোমাৰ নিজৰ ঘৰলৈ যাব পাৰিবা। কি আপুনি সঁচাকে কৈছেনে? মোৰ এতিয়াহে ভাল লাগিছে, মই মাক লগ পাম ইমান দিনৰ পিছত। ঠিক আছে, Thank মোৰ you. লগত ব'লা তুমি। আপোনালোকৰ বহুত বহুত ধন্যবাদ। আপোনালোক নথকা হ'লে হয়তো মই মোৰ ছোৱালীজনী ঘূৰাই নাপালোৱে হয়। আপোনালোক সঁচাই বৰ ভাল মানুহ দেই। আপোনালোকৰ নিচিনা মানুহ এই পৃথিৱীত পাবলৈ হ'ব দে, একো নাই। ছোৱালী এজনী বিপদত পৰিছে, আমিনো সহায় নকৰাকৈ কেনেকৈ থাকোঁ? পিছে আপোনাক মই কথা এটাহে মই ক'ব বিচাৰিছোঁ। আপোনাৰ ছোৱালীজনী সঁচাই বৰ ভাল। তাই ৰাতিপুৱাতে উঠি আমাৰ কাৰণে ইমান ধুনীয়া ধুনীয়া ব্ৰেকফাষ্ট বনালে, মোৰতো মন ভাল লাগি গ'ল। মই আপোনাৰ ছোৱালীজনী আমাৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰিছোঁ। আপোনাৰ কিবা আপত্তি আছে নেকি? কি? আপুনি কি কৈছে এয়া? মোৰ জোনক আপুনি আপোনাৰ ঘৰৰ বোৱাৰী বনাব? নাই নাই, মোৰনো কি আপত্তি থাকিব? ইয়াতকৈ সুখৰ কথা আৰু মোৰ কাৰণে কিবা হ'ব পাৰেনে? আপোনালোকৰ নিচিনা ইমান ভাল মানুহ এঘৰত মোৰ ছোৱালীজনী বিয়া হ'ব। মোৰ মনটো ভালহে লাগিছে। বহুত ধন্যবাদ আপোনাক। ধন্যবাদ জনাব নালাগে। এতিয়া আপোনাৰ যদি আপত্তি নাই, আমি এতিয়াৰ পৰা তেনেহ'লে বিয়নী হ'লোঁ। বিয়নী, আপোনাৰ বেমাৰৰ কথা আপোনাৰ ছোৱালীয়ে কৈছে, গতিকে আপুনি সেইবোৰ একো চিন্তা নকৰিব। আপোনাৰ বেমাৰ আমি ইয়াতে দেখুৱাম। ভাল ডক্টৰো আছে আমাৰ চিনাকি, আৰু বেমাৰৰ কাৰণে যিমান টকা খৰচ হয় সেইখিনি আমি দিম। আপুনি সেইবোৰ একো চিন্তা নকৰিব। মুঠতে আপোনাৰ ছোৱালীজনী ইমান ভাল, আৰু এনেকুৱা ভাল ছোৱালী এজনী যদি মই বোৱাৰী হিচাপে পাওঁ, ময়ো বহুত সুখী হ'ম।